মাটিবাৰী কেন্দ্ৰ কৰি অভিযোগ প্ৰতি অভিযোগ দুটা পক্ষৰ বুজাবুজিত মাটি বদলীকৰণ কৰি বিপদত মইনুল হক আব্দুল মতিন নামৰ মাটিৰ গৰাকীয়ে ষড়যন্ত্ৰ কৰাৰ বিস্ফোৰক অভিযোগ উপায়হীন হৈ ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত ঘটনাৰ সবিশেষ প্ৰকাশ কৰে জানিব পৰা মতে কপাহবাৰী মৌজাৰ পশ্চিম চামৰালী গাঁও কিসামতৰ মইনুল হক আৰু আব্দুল মতিনে তেওঁলোকৰ নামত থকা মাটি বুজাবুজিত হাল হলনি কৰিছিল মইনুল হকে 177 নং পট্টাৰ 646 নং দাগৰ 1.5 বিঘা ভূমি আব্দুল মতিনক দিছিল বুলি কয় তাৰ বিপৰীতে আব্দুল মতিনে 150 নং পট্টাৰ 188 নং দাগৰ 1 বিঘা 75 লুচা ভূমি মইনুল হকক দিছিল বুলি মইনুল হকে সদৰি কৰে উল্লেখ্য যে মইনুল হকে দিয়া ভূমিত আব্দুল মতিন দখলত আছে আৰু আব্দুল মতিনে দিয়া ভূমি খেতিৰ বাবে ৰাখি থৈছে মইনুল হকে কিন্তু মইনুল হকৰ এই মাটিত তৃতীয় পক্ষৰ ৰহিমউদ্দিন লস্কৰ নামৰ ব্যক্তিয়ে তেওঁ মাটিডোখৰ কিনা বুলি দাবী কৰাত লাগিল কেনা ৰহিমউদ্দিন লস্কৰে মইনুল হকক ধমক দিয়াৰ অভিযোগ উঠিছে কিন্তু নীৰৱ হৈ আছে মাটিৰ গৰাকী আব্দুল মতিনে মইনুল হকক মাটি দিয়াৰ পাছত ৰহিমউদ্দিন লস্কৰে কেনেকৈ কিনিব পাৰিলে উক্ত মাটি এই কথা এতিয়ালৈকে প্ৰকাশ কৰা নাই আব্দুল মতিনৰ নীৰৱতাত এতিয়া সন্দেহ উপজিছে মইনুল হকৰ ইপিনে এই মাটিডোখৰক লৈ যদি কোনো অঘটন হয় তেন্তে আব্দুল মতিন জগৰীয়া হ'ব বুলি মইনুল হকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম মাটি বদলাবদলি কৰিছিলোঁ মতিউৰ ৰহমানৰ লগত এতিয়া মোক মাটিটো নিদিয়ে বেলেগে আকৌ বিক্ৰী কৰি দিয়ে সেইবুলি মতিনে বোলে মাটি বেলেগৰ পৰা বিক্ৰী কৰি দিলে এতিয়া মোক মাটি নিদিয়ে আৰু মোৰ মাটিটো সি আকৌ বিক্ৰী কৰি দিলে কোনে বিক্ৰী কৰিছে আব্দুল মতিনে মোৰ মাটিটো মোৰ লগত সলনি কৰি এতিয়া সেই মাটিটো বিক্ৰী কৰি দিলে আপোনালোকৰ কেনেকৈ সলনি হৈছে মাটি তাক মাটিটো মোক দিছে আৰু মোৰ মাটিটো সি নিছে তেওঁৰ পিছতে এতিয়া সি তাৰ মাটিটো আকৌ বেলেগৰ পৰা বিক্ৰী কৰি দিছে এতিয়াহে মই মাটিত গ'লে মই মানুহে মানা কৰে মোক আপোনালোকে যিটো মাটি দিছিলে তেওঁ সেই মাটি এতিয়া তেওঁৰ দখলত আছে নেকি এইটো তাৰ দখলত আছে মোৰ মাটিটো আৰু আপোনালোকক যিটো মাটি দিছে এইটো বেলেগক বিক্ৰী কৰি দিছে বেলেগক বিক্ৰী কৰি দিছে কিবা প্ৰমাণ ৰাখিছে নেকি যেতিয়া বদলীকৰণ কৰিছিলে আপোনালোকে আছে মোৰ সাক্ষী আছে নেকি সাক্ষী আছে কোনটো কিসামতৰ কোনটো দাগৰ মাটি আছিল এইটো সেই ৰাস্তাৰ পশ্চিম ফালৰ মাটিটো মোৰ হয় আৰু পূব ফালৰ মাটিটো তাৰ হয় পাট্টা নম্বৰ জানে নেকি এইটো আপোনালোকৰ পাট্টা নম্বৰ 150 নম্বৰ আব্দুল মতিন এতিয়া কি বিচাৰে এতিয়া আপুনি এইটো মোৰ মাটিটো মই চাওঁ তাৰ মাটিটো তাৰ লৈ যাওঁ সেইটো মই বিচাৰোঁ আৰু এইবিলাক কেচকালত মই যাব নোৱাৰোঁ মই এইবিলাক কেচকাল নাজানো মই কেচকাল কৰিবলৈ মানুহ নহয় এতিয়া সেই চাৰিওফালে সেই মানুহ লগাই ৰাখিছে মাৰ্ডাৰ কৰিবৰ কাৰণে আপোনাৰ নাম কি মইনুল হক গড় ক'ত আপোনাৰ চৌধুৰী পশ্চিম চাবুৱালী আৰু তেওঁলোকৰ গড় ক'ত সেই পশ্চিম চাবুৱালী একে 3 নম্বৰ গাঁও আপোনালোকে মাটি যেতিয়া বদলীকৰণ হৈছিলে আপোনালোকৰ মাটি তেওঁলোকে দখল কৰিছে আৰু আপোনালোকে যিটো মাটি পাইছে তেওঁলোকে আপোনালোকে যিটো মাটি দিছে এই মাটি আপোনালোকে দখল কৰা নাই নেকি মই দখল মই খেতি কৰিছোঁ খেতি মাটি ৰাখিছোঁ সিহঁতে মাটিটো দখল কৰি সিহঁতে মাটি ভৰাই দিছে ঘৰ বনাই দিছে বিক্ৰী কৰি দিছে আৰু মোৰ মাটিটো মোৰ খেতিৰ কাৰণে মই ৰাখিছোঁ এতিয়া মোক মাটিটো আকৌ সি বিক্ৰী কৰি দিয়ে বেলেগৰ তাত আপোনালোকক খেতি কৰিবলৈ নিদিয়ে নেকি এতিয়া নিদিয়ে বেলেগ কাক বিক্ৰী কৰিছে জানে নেকি বেলেগ কিন্তু মানুহজনৰ নাম নাজানো সেই মাইকী মানুহ কেইটাৰবাৰ বিক্ৰী কৰিছে এতিয়া আপত্তি কোনে দিয়ে আপোনালোকক তাত এই মাটিৰ মালিক গৰাকীজনে দিয়ে নে বেলেগ কোনোবাই দিয়ে বেলেগ মানুহজনে দিয়ে কোন হয় মানুহ ৰহিমউদ্দিন কৰি নাম মানুহজন আপত্তি দিয়ে আকৌ মোৰ ওপৰত কেইছো কৰে বোলে তাৰ মাটি বুলি এইটো মই ন্যায় লাগে ন্যায় যিটো কয় সেইটো মই লাগে ন্যায় লাগে মই অন্যায় কোনো বেপাৰ নকৰোঁ মই ন্যায় মতে যদি মোৰ মাটি হয় মোৰ মাটিটো মই পাম তাৰ মাটিটো তাৰ লৈ যাম এইটোও মই চাম এটা নিউজও দেখছি যে রহিমউদ্দিনে কিছুগুলা কথা কইরা মাটির বিষয় একচুয়ালি তো মাটিটা রহিমউদ্দিনের না মাটিটা হইল আব্দুল মতিনের আর তাই যে থার্ড পার্টি হিসাবে মাঝে আমাইয়া দাবি করা নাচে ইয়া মাটির বাপে আর আব্দুল মতিনে বদলা বদলি হইয়া এর ভিতরে
আবু রহিমউদ্দিন যে রহিমউদ্দিনে হে কিছু বয়বাবুকিদের জিও করে হে ফিল্টো আইয়া কিছু দমদামও দে জিও করে আর এর করে পুরা সাপোর্টও আছে গিয়া আব্দুল মতিন যদিও আমরা 2-3টা ফ্যামিলি আছে 2-3টা ফ্যামিলির মাঝে যে কোনো ফ্যামিলির যদি কোনো দুর্ঘটনা ঘটে এর জিম্মাদারি আব্দুল মতিন থাকবা আর একটাও বড় বাদ লাগছে যে থার্ড পার্টি হিসাবে তান কোনো মাটি নাই তান কোনো জিও নাই আর তাই যে মিডিয়ার সামনে আইয়া কিছু মিশা জিও দিরা জিও কররা এটা বড় দুঃখ লাগা জিনিস আর বড় বাদ লাগে দেখতে আর একটাও আমরা যে চাই যে রাইজর গেছে আমরা একটা তার মানে যে কোনো একটা সলিউশন বা করিয়া মানে যেটা আমরা ন্যায় পাই ন্যায় হিসাবে আমরা জিও আশা করিয়া আর আমার বাপ হইলা সিধা সাদা মানুষ আর আব্দুল মতিনে যেটাও কিতা একটা জিও দিয়া টানতে ফুসকাইয়া নিয়া জিও করি আর এখন আইসকু হে অতটুক মানে ষড়যন্ত্র করে আর মই প্রশাসনও একটাও মানে জিও করি আর যে আমার ন্যায় লাগে যাতে উচিত তদন্ত আমার লাগে